আপোনালোকৰ ভালে আছে চাগে। মই গৈছিলোঁ অলপমান ডক্টৰৰ তাত। কিয় গৈছিলোঁ জানেনে? গাত অলপমান কিবা কিবি ওলাইছে, সেইটো কাৰণে গৈছিলোঁ ডক্টৰৰ তাত। কিন্তু কি হ'ল জানেনে? বহুত কিবা কিবি ঔষধ দি দিলে মোক। তো এতিয়া আশা কৰিছোঁ গাৰ যিখিনি ভাল হৈ যাব। চিন্তাটো কি, ছোৱালীজনীৰ একো নহয় যেন, সেইটোৱে চিন্তা। মোৰ গাৰ পৰা ছোৱালীজনী নাহে, সেইটো কাৰণেই মই আৰু জল্দি ঔষধ লৈ আহিলোঁ। আৰু ক'ৰবাত যাম আজি ফুৰিব। গোটেইকেইটা আমাৰ বহুত চাউণ্ড, তো গোটেইকেইটা আমি ক'ৰবাত যাম, এইখিনি আপোনালোকক দেখাম। ৱেলকাম টু মাই চেনেল ক্ৰছ কাপল। বলক তেনেহ'লে আৰু কি কৰোঁ। হেল্ল' গাইজ, আহি গ'লোঁ আমি ৰেডি চেডি হৈ, একদম গোটেইখিনি ৰেডি হৈ পেলাই আপোনালোকক দেখালোঁ। পুৱাই যে কৈছিলোঁ ক'ৰবাত যাম মানে ক'ত গৈ যাম, সেইটো কাৰণে এতিয়া ইয়াতে নতুন এটা ৰিজৰ্ট খুলিছে, তো তাতে আমি ফুৰিব যাম গোটেইকেইটা। আমাৰ গোটেইকেইটা চাৰিটা, দেউতা, মায়ে, ভাইটি, মই, তাইও পাঁচটা, চ' গোটেইকেইটা ফুৰিব যাম, আপোনালোকক দেখাম। আৰু গাঁৱটো আমাৰ দেখুওৱা হোৱা নাই, সেইটো কাৰণে গাঁৱটো টুৰো কৰাম আপোনালোকক। ক'ত ক'ত যাওঁ, কিবা হয় চাওঁ বলকচোন। তেনেহ'লে যাওঁ বলক। সেইটো হ'ল আমাৰ সৰু সুৰা প্লেটফৰ্ম, দেখা পাইছে।
আপুনি ৰেষ্টুৰেণ্টত ভাল খাব পাৰিব এনে আহিছোঁ যেন লাগিছে একো নাই